নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: ভোগ ঐশ্বৰ্য প্ৰসক্তানাম তয়া অপহৃত চেতসাম ব্যৱসায়াত্মিকা বুদ্ধি সমাধৌ ন বিধীয়তে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিসকলৰ মন ইন্দ্ৰিয় সুখ আৰু বৈষয়িক প্ৰাচুৰ্যৰ প্ৰতি বৰকৈ আসক্ত আৰু যিসকলৰ মন তেনে বস্তুবিলাকৰ দ্বাৰা ভ্ৰান্ত হয়, তেওঁলোকৰ পক্ষে ভগৱানৰ সেৱাৰ বাবে একাগ্ৰতাৰে লাগি থাকিব পৰাকৈ মনৰ স্থিৰতা সম্ভৱ নহয়। শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে উল্লেখ কৰিছে সমাধি মানে স্থিৰ মন। বৈদিক অভিধান নিৰুক্ত অনুসৰি সম্যক অধীয়তে अस्मिन् আত্মতত্ত্বায়থাত্মম, অৰ্থাৎ যেতিয়া মনটো আত্মাক বুজিবৰ বাবে স্থিৰভাৱে নিয়োজিত কৰা হয় তেতিয়াই মনটো সমাধিত থকা বুলি কোৱা হয়। অথবা যিসকলৰ পাৰ্থিৱ ইন্দ্ৰিয় সুখৰ প্ৰতিহে আসক্তি আছে অথবা যিসকল তেনে ক্ষণিক সুখবিলাকৰ প্ৰতি আকৰ্ষণৰ দ্বাৰা বিভ্ৰান্ত হয় তেওঁলোকৰ বাবে সমাধি লাভ কৰাটো অসম্ভৱ। মায়াৰ প্ৰভাৱত যেনে লোকসকল একেবাৰে পতিত হোৱাৰ দৰে তেওঁলোকে সমাধিস্থ মনৰ পৰা বিচলিত হৈ পৰে। সেয়েহে সমাধি লাভ কৰিবৰ বাবে কোনো ব্যক্তিক বা পুৰুষক স্থিৰ মনৰ আৱশ্যক, যাৰ দ্বাৰাই তেওঁ সমাধি লাভ কৰিব পাৰে। এয়ে উক্ত বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ। ধন্যবাদ।